নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ঘৰত থকা এই 20টা বস্তুৱে ঘৰলৈ ধন আকৰ্ষিত কৰে, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে, সফলতা নামি আহে আৰু আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰে। মানুহৰ জীৱনৰ সকলো দিশতে বাস্তুশাস্ত্ৰই সম্পূৰ্ণভাৱে প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত মা লক্ষ্মী আগমন হ'ব আপোনালোকৰ ঘৰলৈ, কাৰণ মা লক্ষ্মী এনেকুৱা জেগাতহে বাস কৰে যি জেগা সদায় আনন্দময় হিচাপে থাকে আৰু যি জেগা বা য'ত পবিত্ৰতা বিৰাজ হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি কিছুমান যদি আপোনালোকে নিয়ম ঘৰতে কৰে তেনেহ'লে আপোনালোকৰ ওপৰত সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভৰ উপৰিও বিশেষভাৱে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। এনে জেগাত মা লক্ষ্মী সদায় আনন্দিত হৈ থাকিব। বাস্তুশাস্ত্ৰৰ নিয়ম আমি ঘৰতে ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা আপোনালোকে ব্যৱসায়িক বাণিজ্য কৰা স্থানতো সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব। ভালদৰে সকলো নিয়ম পালন কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰত সুখ শান্তি লাভ হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ হ'বলৈ ধৰিব। মানুহে ঘৰত সুখ শান্তি তেতিয়াহে লাভ কৰিব যেতিয়া বাস্তুশাস্ত্ৰৰ নিয়ম আপোনালোকে সঠিকভাৱে পালন কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ বাস্তুশাস্ত্ৰৰ কিছুমান নিয়মৰ কথা আমি সুন্দৰভাৱে আলোচনা কৰিম। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘৰত যদি আপোনালোকে সুখ শান্তি বজাই ৰাখিব বিচাৰে আৰু মনত যদি আপোনালোকৰ আনন্দ কৰি ৰাখিব বিচাৰে তেনেহ'লে ঘৰত কৰক আপোনালোকে এই এটা কাম। ঘৰৰ আপোনালোকে যিকোনো বহা ৰুমত বা আপোনালোকৰ ড্ৰয়িং ৰুমত এটা ৰাখিব পাৰে ফুলৰ টাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। শোৱাৰ ৰুমৰ খিৰিকীৰ ওচৰতো আপোনালোকে ফুলৰ টাব এটা ৰাখিব পাৰে। এনে কৰাটো বাস্তুশাস্ত্ৰৰ অনুসৰি বহু বেছি শুভ বুলি মনা গৈছে। যদি এই কাম আপোনালোকে ঘৰত কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সদায় সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ ধৰিব আৰু ভাগ্য লাহে লাহে আপোনালোকৰ সলনি হৈ পৰিবলৈ ধৰিব। কিবা কামৰ কাৰণে যদি আপোনালোকৰ ঘৰত কিবা কাম আৰম্ভ কৰে তেনেহ'লে সেই কামতো আপোনালোকে সফলতা নিশ্চয় লাভ কৰিব। সেইকাৰণে আপোনালোকৰ ঘৰৰ মুখৰ ৰুমত ফুলৰ টাব এটা নিশ্চয় ৰাখিব আৰু শোৱাৰ ৰুমৰ খিৰিকীৰ ওচৰতো আপোনালোকে ফুলৰ টাব এটা ৰাখিব। শোৱাৰ ৰুমত কেতিয়াও জোঠা বাচন আমি ৰাখিব নালাগে, বা ৰাতি কেতিয়াও জোঠা বাচন ৰাখি আমি শোৱাৰ ৰুমত কেতিয়াও শুই যাব নালাগে। বহু লোকে এনে কৰা দেখিবলৈ পোৱা যায়, কিন্তু বাস্তুশাস্ত্ৰৰ মতে এনে কৰাটো বহু মানা কৰা হৈছে বা বহু অশুভ বুলি মনা গৈছে। এনেকুৱা এলাহত কেতিয়াবা কৰি থোৱা বহু লোকক দেখিবলৈ পোৱা যায়। যদি শোৱাৰ ৰুমত জোঠা খাই বৈ বাচন ৰাখে তেনেহ'লে ইয়াৰ ফলত বেয়া গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব আৰু লগতে এই প্ৰভাৱ আপোনাৰ ঘৰৰ মানুহৰ ওপৰতো দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকে ৰাতি বেয়া বেয়া সপোন দেখিবলৈ ধৰিব আৰু লগতে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব, যাৰ ফলত ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব, ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে শোৱাৰ ৰুমত কেতিয়াও ৰাতি জোঠা বাচন ৰাখি শোৱাটো উচিত নহয়। আমাৰ ঘৰৰ ভিতৰত কেতিয়াও হুল থকা গছ বা হুল থকা ফুলৰ গছ নাইবা পাত নথকা ফুলৰ গছ আমি কেতিয়াও ঘৰৰ ভিতৰত লগাব নালাগে। এনে কৰাটো বহু অশুভ বুলি মনা গৈছে। ঘৰৰ বাহিৰত আপোনালোকে লগাব পাৰিব, নাইবা আগফালে যদি আপোনালোকৰ বাগিচা আছে তেনেহ'লেও আপোনালোকে লগাব পাৰিব, কিন্তু একেবাৰে আপোনালোকে ঘৰৰ ভিতৰত বা ৰুমৰ ভিতৰত এনে গছ লগোৱাটো অশুভ বুলি মনা গৈছে। এই ফুল গছ লগালে ঘৰত কেতিয়াও ধন সম্পত্তি নহ'ব, ঘৰত সদায় সমস্যা দেখিবলৈ পাব আৰু শত্ৰুৰ পৰাক্ৰম সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। এই গছ কেতিয়াও আপোনালোকে ঘৰৰ ভিতৰত লগোৱাটো উচিত নহয়। যদি ৰাতি বেয়া বেয়া সপোন আপোনালোকে দেখা পায় বা ৰাতি যদি বাৰে বাৰে সপোন দেখি ভয় খাই আপোনালোক সাৰ পাই যায় তেনেহ'লে শোৱা বিচনাৰ ওচৰত আপোনালোকে ৰাখক এটা বস্তু। দেখিবলৈ পাব যে আপোনালোকৰ টোপনি ভাল হ'ব, ভয় ভাৱ আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু স্বাস্থ্যৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। শোৱা ৰুমৰ বিচনাৰ গাৰুৰ শিতানৰ ফালে মাটিত আপোনালোকে পিতলৰ বাচন এটাত পানী ভৰাই ৰাখিব পাৰে, নাইবা আপোনালোকে শিতানত এটা কাঁহৰ বাচনত পানী ভৰাইও ৰাখিব পাৰে। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ সপোনবোৰ ভাল হৈ পৰিব বা বেয়া সপোন আপোনালোকে নেদেখা হৈ পৰিব। ছায়াদোষ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু লগতে বাস্তুদোষো সমাপ্ত হৈ পৰিব আপোনালোকৰ।
ঘৰত কেতিয়াও এনেকুৱা ফুল গছ লগাব নালাগে বা এনেকুৱা গছ ঘৰৰ একেবাৰে সন্মুখত কেতিয়াও লগাব নালাগে য'ৰ পৰা বগা গাখীৰৰ দৰে পানী ওলায়। এনে গছ ঘৰত থকাটো বহু অশুভ বুলি মনা গৈছে। এই গছ ঘৰৰ ভিতৰতো লগাব নালাগে আৰু পৰাপক্ষত আপোনালোকে ঘৰৰ সন্মুখভাগতো একেবাৰে লগোৱাটো উচিত নহয়। শাস্ত্ৰৰ দিশৰ পৰাও ইয়াক বহু অশুভ বুলি মনা গৈছে। এই গছ যদি আপোনালোকৰ ঘৰৰ ভিতৰত থাকে তেনেহ'লে বেয়া শক্তি অতি সোনকালে আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি সেই বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰায় অশান্তি দেখিবলৈ পাব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ভাগ্য আপোনালোকৰ বেয়া হৈ পৰিব। সেইকাৰণে এই কাম আপোনালোকে কেতিয়াও নকৰিব। যদি আপোনালোকৰ ঘৰৰ ভিতৰত এনেকুৱা গছ আছে তেনেহ'লে আজি আপোনালোকে সেই ঠাইৰ পৰা আঁতৰাই বেলেগ ঠাইত আপোনালোকে ৰোপণ কৰক। যদি আপোনাৰ ঘৰত বাৰে বাৰে কণ্ডল হৈছে তেনেহ'লে ঘৰত সদায় ঘিউৰ চাকি এটা আপোনালোকে জ্বলাব। ইয়াক বহু শুভ বুলি মনা গৈছে। এই চাকিটো আপোনালোকৰ ঘৰৰ ভিতৰত যদি কিবা মন্দিৰ আছে তেনেহ'লে তাতো জ্বলাব পাৰিব, নাইবা আপোনালোকৰ ঘৰত যদি গোসাঁই ঘৰ আছে তেনেহ'লে সেই ঠাইতো আপোনালোকে জ্বলাব পাৰিব। যদি আপোনালোকৰ ঘৰত গোসাঁই ঘৰ নাই তেনেহ'লে আপোনালোকৰ ঘৰৰ তুলসীজোপাৰ গুৰিটো এটা ঘিউ চাকি সন্ধ্যাৰ সময়ত নিশ্চয় জ্বলাব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা কণ্ডল দূৰ হ'ব, ঘৰৰ পৰা মানসিক চাপ নোহোৱা হৈ পৰিব। এনে কৰিলে পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ মানুহৰ মাজত সুখ শান্তি বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পাব। ইয়াৰ বাহিৰেও মা লক্ষ্মীৰ পৰম কৃপা পৰিব এনে মানুহৰ ঘৰত, যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু ভাগ্যই আপোনালোকক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। ঘৰত কেতিয়াও ভগা আইনা আমি ৰাখিব নালাগে। ভগা আইনাই বেয়া শক্তি সোনকালে আকৰ্ষিত কৰে। যদি আপোনালোকৰ ঘৰত ভগা আইনা আছে তেনেহ'লে আজি আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি কোনো খালত আপোনালোকে পেলাই দিয়ক, নাইবা আপোনালোকে কোনো দ খালত নি পেলাই দিব পাৰে, নাইবা দকৈ গাঁত খনা যদি আছে সেই ঠাইত নি আপোনালোকে পেলাই দিব। আইনা সদায় আকাৰত ডাঙৰ আৰু গোল হ'ব লাগে। এনে আইনা ঘৰত থাকিলে আপোনালোকৰ ঘৰলৈ সৌভাগ্য নামি আহিব। যদি ভগা আইনা দি আপোনালোকে মুখ চাই তেনেহ'লে আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিব। যিমান সৰু আইনা হ'ব সিমানেই আপোনাৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। আইনাত সদায় নিজকে সন্মান সহকাৰে চাব লাগে আৰু নিজকে সদায় শুভ বুলি চাব লাগে। কেতিয়াও আইনা চোৱাৰ সময়ত নিজৰ ওপৰত কেতিয়াও অশান্তিদায়ক মন্তব্য কৰিব নালাগে বা বেলেগৰ কথাও আমি বেয়াকৈ চিন্তা কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ বহু অশান্তি বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু ভাগ্যই আপোনাক এই ক্ষেত্ৰত সহায় নকৰিব। কৰ্মক্ষেত্ৰত বিফলতা লাভ কৰিব আৰু সামাজিক ক্ষেত্ৰত খ্যাতিও নাপাব। যদি কোনো লোকে আপোনালোকক হিংসা কৰে, ঘৰৰ আশে পাশে থকা মানুহে যদি আপোনালোকক হিংসা কৰে বা কোনো লোকে যদি আপোনাক বাৰে বাৰে ক্ষতি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ঘৰত কৰক এই এটা কাম। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনাক যোনসকল লোকে ক্ষতি কৰিব বিচাৰিছে বা হিংসা কৰিছে তেওঁলোকৰহে ক্ষতি হ'বলৈ ধৰিব বা তেওঁলোকৰহে অৱস্থা নোহোৱা হৈ পৰিব। ইয়াৰ প্ৰতিকাৰ হ'ল যে আপোনালোকৰ শোৱাৰ বিচনাৰ গাৰুৰ তলত যিকোনো লোহাৰৰ এটা বস্তু ৰাখি ৰাতি সুন্দৰভাৱে শুব। লোহাৰৰ ভিতৰত আপোনালোকে দা, কটাৰী, কাঁচিজাতীয় যিকোনো বস্তু ৰাখিব পাৰে। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। এই বস্তু ৰাখি যদি আপোনালোকে শুৱে তেনেহ'লে কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব বা কোনো লোকে যদি আপোনালোকক হিংসাও কৰে ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াও নপৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত হালধীয়া ফুল লগোৱাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰৰ সন্মুখত হালধীয়া ফুল থাকে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ সকলো শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিব। কিন্তু ইয়াৰ ভিতৰতো আপোনালোকে এটা কথা নজৰ ৰাখিব লাগিব যে কেতিয়াও শোৱাৰ ৰুমত আপোনালোকে হালধীয়া ৰঙৰ ফুলৰ গছ বা ফুলৰ টাব কেতিয়াও ৰাখিব নালাগে। ফুলৰ টাব আপোনালোকে কেতিয়াও এনে জেগাত ৰখাটো উচিত নহয়। শাস্ত্ৰৰ মতে এনে কৰাটো বহু অশুভ বুলি মনা গৈছে। মনত ৰাখিব যে ফুলৰ টাবত দিয়া মাটি শ্মশান বা কোনো চোৱা পাতনিৰ মাটি হ'ব নালাগে। ইয়াৰ ফলতো আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য আৰু অশান্তি নামি আহিব পাৰে। যদি কোনো চোৱা পাতনি বা শ্মশানৰ মাটি আপোনালোকে ফুলৰ টাবত ৰাখি আপোনালোকে ঘৰত ৰাখে তেনেহ'লে ইয়াৰ ফলত দেখিবলৈ পাব যে ঘৰত বহু বেছি পৰিমাণে হানি হ'বলৈ ধৰিব, লগতে অকাল মৃত্যু আপোনালোকৰ ঘৰত ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি প্ৰায় দেখিবলৈ পাব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিব।
পবিত্ৰ স্থান বা পূজা স্থান সদায় ঈশান কোণত হ'ব লাগে। ঈশান কোণৰ অৰ্থ হ'ল উত্তৰ আৰু পূব কোণৰ মধ্য কোণ। এই কোণত যদি আপোনালোকৰ পূজা স্থান হয় বা পবিত্ৰ স্থান হয় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনালোকে যদি ঘৰত তুলসী গছো লগাব বিচাৰে সদায় এই কোণত আপোনালোকে লগাব বা ঈশান কোণত লগাব। ঈশান কোণৰ দি বতাহ আহি যেতিয়া সেই তুলসীজোপাৰ গাত লাগি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাৰ উপৰিও মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ভগৱানৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে ঘৰৰ ঈশান কোণত আপোনালোকে যিকোনো শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ঘৰ সৰা ঝাৰুডাল সদায় আমি সাৱধানে ৰাখিব লাগে। কেতিয়াও এনেকুৱা জেগাত ৰাখিব নালাগে য'ত মানুহে অহা যোৱা কৰে বা যি জেগাত ভৰি লগাৰ সম্ভাৱনা থাকি যায়। আৰু সেই ঝাৰুডালত কেতিয়াও আমি ভৰিও লগাব নালাগে। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। কাৰণ ঝাৰু সাক্ষাৎ মা লক্ষ্মীৰ প্ৰতীক বা মা লক্ষ্মীৰ স্বৰূপ বুলি মনা গৈছে। সেইকাৰণে ঝাৰুডালক আমি সদায় সন্মান কৰিব লাগে আৰু ঝাৰুডাল পৰাপক্ষত আমি লুকুৱাই ৰাখিব লাগে। ঝাৰুডাল ঘৰৰ এনেকুৱা জেগাত ৰাখিব লাগে যি জেগাত ৰাখিলে ঘৰৰ মানুহে যাতে অহা যোৱাৰ সময়ত পটককৈ দেখা নাপায়। নাইবা ঘৰলৈ কোনো নতুন মানুহ যদি আহি প্ৰথমতেই ঝাৰুডাল দেখা পায় তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা যায়। সেইকাৰণে পৰাপক্ষত ঝাৰুডাল অকণমান লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব। যদি এনে কৰে তেনেহ'লে ঘৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আৰু যদি এনে নকৰি আপোনালোকে ঝাৰুডাল য'তে ত'তে পেলাই ৰাখে আৰু ভৰি অহা যোৱা কৰোঁতে যদি ভৰিত লাগে তেনেহ'লে আপোনালোকৰ ঘৰত সদায় বহু অশান্তি বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ধনৰ ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনত বাধা আহি পৰিব। শোৱাৰ ৰুমটো আমাৰ সকলোৰে কাৰণে বহু গুৰুত্বপূৰ্ণ ঠাই হয়। এই ঠাইতে আমি জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰোঁ বা দিনৰ বেছিভাগ সময় আমি এই শোৱাৰ ৰুমতেই কটাওঁ। সেইকাৰণে শোৱাৰ ৰুমত কেতিয়াও নিচাজাতীয় বস্তু আমি সুমুৱাব নালাগে বা নিচাজাতীয় বস্তু আমি কেতিয়াও শোৱাৰ ৰুমত খাব নালাগে। ইয়াক শাস্ত্ৰৰ মতে বহু অশুভ বুলি মনা গৈছে। যদি আপোনালোকে এনেকুৱা কৰিছে তেনেহ'লে আপোনালোকৰ ঘৰ ধ্বংস হৈ পৰাটো নিশ্চিত। ইয়াৰ ফলত আপোনালোকৰ ঘৰত প্ৰায় কণ্ডল দেখিবলৈ পাব আৰু প্ৰায় অশান্তি আপোনালোকৰ ঘৰত হ'ব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব। ঘৰত সদায় কণ্ডল সৃষ্টি হ'বলৈ ধৰিব আৰু শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সকলো মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো অত্যন্ত দৰকাৰ। তুলসী গছক শান্তিৰ প্ৰতীক বুলি মনা যায় আৰু তুলসী গছক মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায়। যদি আপোনালোকৰ ঘৰত এজোপা তুলসী গছ থাকে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব আৰু ঘৰত সদায় সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ঘৰত যদি আপোনালোকে তুলসী গছ লগাব বিচাৰে তেনেহ'লে আজিয়ে আপোনালোকে লগাব পাৰিব। কোনো বাৰৰ বুলি কথা নাই। তথাপিও আপোনালোকে যদি বিশেষ বাৰত লগাব বিচাৰে তেনেহ'লেও লগাব পাৰিব। কিন্তু এনেও আপোনালোকে তুলসীজোপা আনি লগাব পাৰিব। ঘৰৰ ওচৰৰ মানুহৰ যদি কাৰোবাৰ তুলসী গছ আছে তেনেহ'লে তাৰ পৰা সৰু পুলি এটা কিনি আনি আপোনালোকে ঘৰৰ যদি ঈশান কোণত লগায় ইয়াৰ ফলত এই তুলসীজোপাৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। সেই তুলসীজোপা আপোনালোকে লগালেই নহ'ব, ভালদৰে প্ৰতিপালন কৰিব। তুলসীজোপা যিমান লাহে লাহে সুন্দৰভাৱে বাঢ়ি আহিবলৈ ধৰিব আপোনাৰ জীৱনতো উন্নতি সিমান সোনকালে বৃদ্ধি পাবলৈ ধৰা আপোনালোকে দেখিবলৈ পাব। ইয়াৰ বাদে যদি আপোনালোকে বেলেগ গছ ঘৰৰ ঈশান কোণত লগায় তেনেহ'লে ইয়াৰ পৰা ইমান আপোনালোকে ভাল ফল নাপাব যিমান আপোনালোকে তুলসীজোপাৰ পৰা লাভ কৰিব। সকলো মানুহে ঘৰত সন্ধ্যাৰ সময়ত ধূপ ধূনা জ্বলাব লাগে। ঘৰত ধূপ ধূনা জ্বলোৱাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে। এই ধূপ ধূনা সদায় সন্ধ্যাৰ সময়ত ঘৰত জ্বলালে ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু মা লক্ষ্মী এই ধূপ ধূনাৰ গোন্ধত আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ পৰিৱেশ পবিত্ৰ হৈও পৰিব। যেতিয়া আপোনালোকে ধূনা জ্বলাব সেই সময় যদি ধূনাৰ ওপৰত দুটামান আপোনালোকে নিমপাত দিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। সেই ধূনামলাটো যেতিয়া জ্বলাব তাৰ ওপৰত দুটামান আপোনালোকে নিমপাত দিব। এই কামটো আপোনালোকে সদায় কৰিব বিচাৰিলে কৰিব পাৰিব। সদায় যদি এই কামটো কৰে ঘৰত থকা সকলো বেয়া শক্তি আপোনালোকৰ ঘৰৰ ভিতৰৰ পৰাই ধ্বংস হৈ পৰিব আৰু ঘৰখন
উন্নতিৰ দিশত আগবাঢ়িবলৈ ধৰিব আৰু ইয়াৰ গোন্ধৰ লগে লগে সকলো দেৱ-দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিবলৈ ধৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ সমস্যাটো হৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ মোক বিদায় দিয়ক। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।